হয়, আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে। আপোনালোক সকলোৱে জানে যে অসম চৰকাৰে নতুনকৈ গো সুৰক্ষা আইন প্ৰণয়ন কৰি গো সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা গো সুৰক্ষাৰ বাবে বাস্তৱ ৰূপ দিয়াৰ যি চেষ্টা কৰি আছে, ইয়াক আমি আদৰণি জনাইছোঁ। যাতে গো হত্যা বা গো মাংস ভক্ষণৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা ইতিমধ্যে নিষেধাজ্ঞা অসমৰ বিভিন্ন জিলাত জাৰি কৰা হৈছে, এই ক্ষেত্ৰত আমি সমৰ্থন জনাইছোঁ। এই কাৰ্যক আদৰণি জনাইছোঁ। অসম চৰকাৰৰ এই কাৰ্যক আমি আদৰণি জনাইছোঁ। ইয়াৰ লগতে আমি আজি জিলা আয়ুক্তক মেমৰেণ্ডাম দিলোঁ। মেমৰেণ্ডামত আমি উল্লেখ কৰিছোঁ যে আমাৰ বিশ্বনাথত আমি দেখিবলৈ পাইছোঁ একাংশ কিছু অসাধু ব্যৱসায়ীয়ে গৰুৰ বেপাৰৰ লগত জড়িত। এই গৰু বেপাৰীসকলে সাপ্তাহিক বজাৰবোৰত তেওঁলোকে বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে এওঁলোক গৰু বিক্ৰী কৰা কিনা বেচাত জড়িত হৈ আছে। যে এই বস্তুটো টোটেল বন্ধ হ'ব লাগিব। এই কাৰণেই বন্ধ হ'ব লাগিব যে আমি বিচাৰিছোঁ অসম চৰকাৰে যি অসম গো সুৰক্ষা আইন প্ৰণয়ন কৰিছে, ইয়াক আমি সন্মান জনাই এই গো সুৰক্ষাৰ ক্ষেত্ৰত গো হত্যা যাতে ক'তো হ'ব নোৱাৰে, তাৰ কাৰণে এই গৰু কিনা বেচা কৰা সাপ্তাহিক বজাৰবোৰত গৰু বেচা সম্পূৰ্ণ বন্ধ কৰিব লাগিব। আমাৰ এয়া জিলা আয়ুক্তক আমি মেমৰেণ্ডামৰ জৰিয়তে দাবী জনাইছোঁ। আজি অসমৰ মুছলমান লোকসকলক আহ্বান জনাম আপোনালোকৰ জৰিয়তে যে আমি গো মাংস খোৱা আৰু গো হত্যা সম্পূৰ্ণভাৱে আমি নিষিদ্ধ কৰিব লাগিব, সম্পূৰ্ণভাৱে ত্যাগ কৰিব লাগিব। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা ৰাইজক আহ্বান জনাইছোঁ যে ইছলাম ধৰ্ম পালন কৰিবলৈ হ'লে গো মাংসই যে খাব লাগিব, এইটো কোনো মেণ্ডেটৰী নহয়। এই কথাবোৰ আমি কিছু ত্যাগ কৰা শিকিব লাগিব। অসম চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিছে, গো সুৰক্ষা বিচাৰিছে, অসমত শান্তি সম্প্ৰীতি বিচাৰিছে। যে অসমত শান্তি সম্প্ৰীতি যদি আমি মুছলমানে বিচাৰোঁ, তেনেহ'লে চৰকাৰৰ এই ধৰণৰ কাৰ্যকলাপক সন্মান জনাই আমি কিছু ত্যাগ কৰিবলৈ শিকিব লাগিব। তেতিয়াহ'লে অসমত শান্তি সম্প্ৰীতি বিৰাজ কৰিব। তাৰ উদ্দেশ্যেই আমি বিশ্বনাথ জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত কোনেও যাতে গো হত্যাত জড়িত হ'ব নোৱাৰে, কোনেও যাতে গো মাংস ভক্ষণ কৰিব নোৱাৰে আমাৰ সংখ্যালঘু মুছলমানে। তাৰ লগতে এই যে গৰু বেচা কিনা বেপাৰ কিছুমান অসাধু সংখ্যালঘু মুছলমানৰ বেপাৰীক আমি লক্ষ্য কৰিছোঁ, তেওঁলোকে সাপ্তাহিক বজাৰবোৰত এই গৰুবোৰ বেচা কিনা কৰি ইয়াৰ জৰিয়তেই কিন্তু ৰাতি নিশাৰ আন্ধাৰত তেওঁলোকে গো হত্যা কৰি মাংস ভক্ষণ কৰাৰ এটা প্ৰৱণতা সৃষ্টি হৈছে। আমি আহ্বান জনাইছোঁ অসমৰ মুছলমান ৰাইজক, লগতে বিশ্বনাথ জিলাৰ মুছলমান ৰাইজক আহ্বান জনাইছোঁ এই কাৰ্যবোৰৰ পৰা আমি বিৰত থাকিব লাগিব। ইতিমধ্যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে এক সজাগতামূলক পৰিৱেশ তৈয়াৰৰ কাৰণে বিভিন্ন প্ৰান্তত সংখ্যালঘু এলেকাত এটা সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আছোঁ। যে যিসকল ব্যক্তি জড়িত হৈ আছে, এই ক্ষেত্ৰত এতিয়াও জড়িত হৈ আছে, তেওঁলোকক আহ্বান জনাইছোঁ যে অতি সোনকালেই এয়া আমি ত্যাগ কৰিব লাগে। আমি 1 মাহৰ ভিতৰত বিশ্বনাথত সম্পূৰ্ণভাৱে গো হত্যা গো মাংস ভক্ষণ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা আমি নাইকিয়া কৰি দিম। তাৰ কাৰণে আমি প্ৰশাসনৰ সহযোগিতা বিচাৰিছোঁ। প্ৰশাসনক আমি সমান পৰিমাণে আমি সহযোগিতা আগবঢ়াই যাম। যে সেইকাৰণেই আমি মুছলমান ৰাইজক আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত যদি কোনোবাই জড়িত থাকে, আমাৰ অভিযান চলিব। সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰতিটো প্ৰান্তত অভিযান চলাব। যোনে ইয়াত জড়িত থাকিব তেওঁৰ ওপৰত সামাজিকভাৱে কঠোৰ ব্যৱস্থা হ'ব। লগতে আমি প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম। এতিয়া কথা হ'ল যে গো মাংস মুছলমানসকলে সম্পূৰ্ণ ত্যাগ কৰিব লাগিব, গো হত্যা ত্যাগ কৰিব লাগিব। অসমত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ হ'লে আমি এই ত্যাগবোৰ কৰি চৰকাৰক সহযোগিতা কৰিব লাগিব।